Hello students, আজি আমি আলোচনা কৰিম এইচএস ফাইনেল 2026 ৰ কাৰণে হিষ্ট্ৰীৰ মোস্ট ইম্পৰ্টেন্ট কমন পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থকা আৰু এইবাৰ হৈ যোৱা বিভিন্ন জিলাৰ প্ৰি ফাইনেল এক্সামৰ মোস্ট ইম্পৰ্টেন্ট 2 নম্বৰীয়া কুৱেশ্যন এনসাৰবোৰ যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা প্ৰথম ফাৰ্স্ট কুৱেশ্যন 1 নম্বৰ কুৱেশ্যনটো চোৱা হৰপ্পা সভ্যতাৰ দুটা স্থানৰ নাম উল্লেখ কৰা এই কুৱেশ্যনটো আগৰ বছৰত আহিছিল ইয়াৰ উত্তৰটো হ'ব হৰপ্পা সভ্যতাৰ দুটা স্থানৰ নাম হ'ল ঢোলভিৰা আৰু লুথাল হয় মনত থাকিব নেক্সট কুৱেশ্যন নম্বৰ 2 টো চোৱা হৰপ্পা সভ্যতাৰ লিপিসমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা এই কুৱেশ্যনটো অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন হৰপ্পা সভ্যতাৰ লিপিসমূহৰ দুটা বৈশিষ্ট্য কি আছিল হৰপ্পা সভ্যতাৰ লিপিসমূহৰ দুটা বৈশিষ্ট্য হ'ল লিপিসমূহ যথেষ্ট সংখ্যক চিহ্ন ব্যৱহাৰ কৰা হৈছিল কি কৰা হৈছিল লিপিসমূহত যথেষ্ট সংখ্যক চিহ্ন মানে যিকোনো চিহ্ন মানে ছবি ব্যৱহাৰ কৰা হৈছিল 2 নম্বৰ লিপিসমূহ খুফালৰ পৰা বাওফাললৈ লিখা আছিল আৰু লিপিসমূহ খুফালৰ পৰা বাওফাললৈ লিখা আছিল ওকে এই দুটা হৈছে হৰপ্পা সভ্যতাৰ লিপিসমূহৰ বৈশিষ্ট্য Next question number 3 to saw হৰপ্পা সভ্যতাৰ যিকোনো দুটা মূল বৈশিষ্ট্য উল্লেখ কৰা হৰপ্পা সভ্যতাৰ যিকোনো দুটা মূল বৈশিষ্ট্য উল্লেখ কৰা মনত কৰিবা হৰপ্পা সভ্যতাৰ লিপিসমূহৰ বৈশিষ্ট্য আহিছিল তো এইটো কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনটো আছে হৰপ্পা সভ্যতাৰ যিকোনো দুটা মূল বৈশিষ্ট্য ইয়াৰ উত্তৰটো চোৱা হৰপ্পা সভ্যতাৰ যিকোনো দুটা মূল বৈশিষ্ট্য হ'ল 1 নম্বৰ হৰপ্পা সভ্যতাৰ এক প্ৰধান বৈশিষ্ট্য হ'ল বিস্তৃত আভ্যন্তৰীণ আৰু বৈদেশিক বাণিজ্য কি কৰিছিল বিস্তীৰ্ণ আভ্যন্তৰীণ গোটেই দেশখনতে কি হৈছিল বাণিজ্য আৰু বৈদেশিক মেসোপটামিয়াৰ লগতো বাণিজ্য আছিল হয়নে তো তাকে এইটো কি হয় এটা প্ৰধান বৈশিষ্ট্য হয় 2 নম্বৰ বৈশিষ্ট্যটো চোৱা হৰপ্পা সভ্যতাৰ প্ৰধান বৈশিষ্ট্য হ'ল নগৰ পৰিকল্পনা আৰু হৰপ্পা সভ্যতাৰ কিন্তু প্ৰধান বৈশিষ্ট্য আছিল কি নগৰ পৰিকল্পনা ওকে বহু কেইটা নগৰ গঢ় লৈ উঠিছিল হয়নে বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা হৰপ্পা লোকসকলৰ জীৱন নিৰ্বাহৰ দুটা কৌশল লিখা হৰপ্পা লোকসকলৰ জীৱন নিৰ্বাহৰ দুটা কৌশল হ'ব হৰপ্পা লোকসকলৰ জীৱন নিৰ্বাহৰ প্ৰধান কৌশল আছিল কৃষি কাৰ্য প্ৰধান কৌশল কি আছিল কৃষি কাৰ্য বিভিন্ন ধৰণৰ কৃষি কৰা হৈছিল হয়নে আৰু 2 নম্বৰটো হ'ব হৰপ্পা লোকসকলৰ জীৱন নিৰ্বাহ আন এটা কৌশল হ'ল বেপাৰ বাণিজ্য কৃষি কৰিছিল তাৰ লগতে আন এটা প্ৰধান জীৱিকা আছিল তেওঁলোকৰ কি আছিল বেপাৰ বাণিজ্য হয়নে গুটে বহুত কেখন কি আছিল যিমুৰ নগৰ আছিল নগৰৰ মাজত বেপাৰ বাণিজ্য হৈছে হয় আমি বিভিন্ন ধৰণৰ ফিল্মবোৰতো চাইছো যেনে মহেঞ্জোদাৰো ফিল্মটোত আমি দেখা পাইছো হয়নে বেপাৰ বাণিজ্যৰ কথা মেসোপটামিয়াৰ লগতো বেপাৰ বাণিজ্য কৰিছিল হয়নে মেসোপটামিয়া এটা বহুত হেৰি কি এডভান্স সিভিলাইজেশন এটা আছিল হয়নে নেক্সট কুৱেশ্যন নম্বৰ 5 টো চোৱা হৰপ্পা সভ্যতাৰ মূল খাদ্য শস্যসমূহ কি আছিল এইটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আগৰ বছৰতো আহি গৈছিল হৰপ্পা সভ্যতাৰ মূল খাদ্য শস্যসমূহ হ'ল ঘেহু গম জোৱাৰ বাৰ্লি কপা আদি এইগিটা কি আছিল এইগিটা শস্য মানে পোৱা গৈছিল হয় প্ৰধান শস্য আছিল তেওঁলোকৰ নেক্সট কুৱেশ্যন নম্বৰ 6 টো চোৱা হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুসমূহ কি আছিল বহু কেইটামান ধাতু ব্যৱহাৰ কৰিছিল যিবোৰ পুৰাতত্ত্ব বিদসকলেও পাইছে হয় নে হৰপ্পা সভ্যতাত তো কি ধাতু আছিল চোৱা হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুসমূহ আছিল তাম ৰূপ সোণ ব্ৰজ জেপচাৰ হয় ক্ৰিষ্টেল তাৰ পিছত শ্বেত পাথৰ তাৰপিছত কাৰ্নেলিয়ান আৰু কোৱাৰ্টজ ইত্যাদি ওকে কুৱেশ্যন নম্বৰ 7 টো চোৱা কোনে কেতিয়া হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল এই কুৱেশ্যনটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আগৰ বছৰত আহি গৈছিল চোৱা পুৰাতত্ত্ববিদ ৰখাল দাস বেনাৰ্জী দয়াৰাম সাহানী আৰু ছাৰ জন মাৰ্চলে 1922 খ্ৰীষ্টাব্দত হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল ওকে নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা মহাজনপদ আৰু গণসংঘৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা মহাজনপদ আৰু গণসংঘৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰিব দিছে 2 নম্বৰীয়া অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰটো চোৱা মহাজনপদ আৰু গণসংঘৰ দুটা প্ৰধান বৈশিষ্ট্য হৈছে 1 নম্বৰ মহাজনপদবোৰ ৰজাই শাসন কৰিছিল আনহাতে গণসংঘবোৰ 2-4 জন লোকে শাসন কৰিছিল তো মহাজনপদবোৰ কি ৰজাই শাসন কৰিছিল আৰু আনহাতে গণসংঘৰ বোৰ কি 2-4 জন লোকে শাসন কৰিছিল খ নম্বৰটো চোৱা প্ৰত্যেক মহাজনপদে একোখন ৰাজধানী নগৰ আছিল হয়নে প্ৰত্যেক মহাজনপদতে একোখন ৰাজধানী নগৰ আছিল আৰু যিবোৰ গড় মাৰি সুৰক্ষিত কৰা হৈছিল আৰু যিবোৰ গড় মাৰি মানে এই বাউন্ডাৰী দি যে মানে যে আমাৰ গড় মাৰি কি কৰি দি আছিল সুৰক্ষিত কৰা হৈছিল মানে বাউন্ডাৰী আছিল নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 9 টো চোৱা দুজন
মহাজন পদৰ নাম লিখা অতি গুৰুত্বপূৰ্ণ 1 নম্বৰীয়া প্ৰত্যেক বছৰে আহে দুজন মহাজন পদৰ নাম তো ইয়াৰ উত্তৰটো কি হ'ব মগধ আৰু কুশল মনত ৰাখিবা দুজন যদি আহে 2 নম্বৰী আহি যাব পাৰে তো তাৰ উত্তৰটো হ'ব মগধ আৰু কুশল নেক্সট কোৱেশ্চন নম্বৰ 10 টো চোৱা সমলসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ইয়াৰ উত্তৰটো চোৱা সমলসমূহক দুটা ভাগত ভগাব পাৰি যেনে প্ৰত্নতাত্ত্বিক সমল আৰু লিখিত সমল কি প্ৰত্নতাত্ত্বিক সমল আৰু লিখিত সমল নেক্সট কোৱেশ্চন নম্বৰ 11 টো চোৱা অশোকে ৰাজ্যবোৰ পৰিদৰ্শন কৰিবলৈ পঠোৱা বিষয়া দুজনৰ নাম লিখা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন 2 নম্বৰৰ কাৰণে যদিও অহা নাই কিন্তু অহাৰ বহুখিনি সম্ভাৱনা আছে তো তোমালোকে এজ এ ৰিভিজন হিচাপে চাই যোৱা তোমালোকে মনত কৰি যাবা তো উত্তৰটো চোৱা অশোকে ৰাজ্য পৰিদৰ্শন কৰিবলৈ পঠোৱা বিষয়া দুজন হ'ল ৰাজুক আৰু বৰজুক কোন আছিল ৰাজুক আৰু বৰজুক নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 12 টো চোৱা গান্ধীজি কোন আছিল তেওঁ গান্ধাৰী কোন আছিল গান্ধাৰী কোন আছিল তেওঁ দুৰ্যোধনৰ কি উপদেশ দিছিল উত্তৰটো চোৱা গান্ধাৰী ধৃতৰাষ্ট্ৰৰ পত্নী আছিল তেওঁ দুৰ্যোধনক শেষবাৰৰ কাৰণে যুদ্ধ নকৰিবৰ বাবে উপদেশ দিছিল হয় গান্ধাৰী কোন আছিল ধৃতৰাষ্ট্ৰৰ পত্নী আছিল আৰু তেওঁ দুৰ্যোধনক শেষবাৰৰ কাৰণে যুদ্ধ নকৰিবৰ বাবে উপদেশ দিছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 13 টো চোৱা জৈন ধৰ্মৰ সন্ন্যাসী আৰু পতসীসকলে মানি চলা নীতি কেইটা কি হয় নীতি কেইটা আৰু কি ইয়াৰ উত্তৰটো চোৱা জৈন ধৰ্মৰ সন্ন্যাসীসকলে মানি চলা নীতি হ'ল 5টা কি 5টা নীতি মানি চলিছিল 1 নম্বৰ হ'ল অহিংসা সত্য কথা কোৱা চুৰি নকৰা ব্ৰহ্মচৰ্য পালন আৰু সম্পত্তি আহৰণৰ পৰা ভিতৰত থকা ওকে গম পাইছা তোমালোকে জৈন ধৰ্মৰ সন্ন্যাসীসকলে মানি চলা 5টা নীতি আছিল কি আছিল অহিংসা সত্য কথা কোৱা চুৰি নকৰা ব্ৰহ্মচৰ্য পালন কৰা হয়নে পালন আৰু সম্পত্তি আহৰণৰ পৰা ভিতৰত থকা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 14 টো চোৱা অলৰেডি এক্সামত আহি গৈছিল গোত্ৰ কি গোত্ৰ ব্যৱস্থাৰ উল্লেখযোগ্য বিধান দুটা কি ইয়াৰ উত্তৰটো চোৱা খ্ৰীষ্টপূৰ্ব 1000 মানৰ পৰা শ্ৰেণী বিভাজনৰ কাৰণে গোত্ৰ পদ্ধতি প্ৰচলন হৈছিল গোত্ৰ হৈছে 1000 মানৰ পৰা শ্ৰেণী বিভাজনৰ কাৰণ গোত্ৰ পদ্ধতি প্ৰচলন হৈছিল ব্ৰাহ্মণসকল শ্ৰেণী বিভাজন কৰাটোৱে আছিল গোত্ৰ পদ্ধতিৰ প্ৰচলনৰ প্ৰধান উদ্দেশ্য এইটো গোত্ৰ একোজন ঋষিৰ নামেৰে ৰখা হৈছিল একোটা গোত্ৰৰ সদস্যসকল একোজন ঋষিৰ বংশধৰ বুলি ধৰা হৈছিল ওকে তো বুজি পালা গোত্ৰ কি হয় তাৰ পিছত কৈছে গোত্ৰ ব্যৱস্থাৰ উল্লেখযোগ্য বিধান দুটা কি গোত্ৰ ব্যৱস্থাৰ উল্লেখযোগ্য বিধান দুটা হ'ল বিবাহৰ পিছত পত্নীগৰাকী মহিলাই পিতৃৰ গোত্ৰ ত্যাগ কৰি স্বামীৰ গোত্ৰ ব্যৱহাৰ কৰিব লাগিছিল আৰু খ নম্বৰটো আছিল সমগোত্ৰীয় লোকসকলৰ লগত বিবাহ কাৰ্য সম্ভৱ নাছিল বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 15 টো চোৱা অহিংস শব্দৰ অৰ্থ বুজাই লিখা 2 নম্বৰীয়া কোৱেশ্চন আহি যাব পাৰে অহিংস শব্দৰ অৰ্থ বুজাই লিখা ইয়াৰ উত্তৰটো চোৱা জৈন ধৰ্মত অহিংস নীতি প্ৰচলন লক্ষ্য কৰা যায় অহিংস মানে যিকোনো হিংসামূলক কাৰ্যৰ পৰা আঁতৰত থকা আৰু কোনো প্ৰাণী হত্যাৰ পৰা আঁতৰত থকা হয় তো অহিংস মানে কি আছিল কোনো ধৰণৰ হত্যাকাণ্ডৰ লগত কোনো অহিংস কাৰ্যৰ পৰা কি থকা দূৰত থকা এই অহিংসা নীতি প্ৰথমে কৃষি কাৰ্য বিশেষভাৱে প্ৰতিফলিত হৈছিল কাৰণ কৃষি কাৰ্যৰ দ্বাৰা কোনো প্ৰাণী বধৰ পৰা আঁতৰত থকা হৈছিল ওকে বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 16 টো চোৱা জৈন ধৰ্মৰ চতুৰ্ধাম বা 4টা নীতি কি আছিল ইয়াৰ আগতে আমি অলপ আগতে আলোচনা কৰিলো হয়নে জৈন ধৰ্মৰ কি আছিল তো এই কোৱেশ্চনটো দুবাৰ ৰিপিট কৰা হৈ গল তো আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 17 টো চোৱা বুদ্ধদেৱৰ বাণী প্ৰচাৰ হোৱা কেইখনমান ঠাইৰ নাম উল্লেখ কৰা এই কোৱেশ্চনটো আহি যাব পাৰে মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় বুদ্ধদেৱৰ বাণী প্ৰচাৰ হোৱা ঠাইসমূহ হ'ল মধ্য এছিয়াৰ চীন দেশ
কোৰিয়া আৰু জাপান ইয়াৰ উপৰিও শ্ৰীলংকা ম্যানমাৰ থাইলেণ্ড আৰু ইণ্ডোনেছিয়া মনত ৰাখিবা বুদ্ধদেৱৰ বাণী প্ৰচাৰ হোৱা কেইখনমান ঠাইৰ নাম যদি লিখিব আহে তেনেহলে কি হ'ব মধ্য এছিয়াৰ চীন দেশ কোৰিয়া জাপান ইয়াৰ উপৰিও শ্ৰীলংকা ম্যানমাৰ থাইলেণ্ড আৰু ইণ্ডোনেছিয়া বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 18 টো চোৱা বৌদ্ধ ধৰ্মৰ যিকোনো দুটা মূল শিক্ষা উল্লেখ কৰা বৌদ্ধ ধৰ্মৰ দুটা মূল শিক্ষা হ'ল নিৰ্বাণ বা মুক্তি লাভ কৰা আৰু অষ্টমাৰ্গ বা 8টা নীতি অনুসৰণ বা মানি চলা তো বৌদ্ধ ধৰ্মৰ দুটা মূল শিক্ষা কি হয় নিৰ্বাণ বা মুক্তি লাভ কৰা আৰু অষ্টমাৰ্গ বা 8টা নীতি অনুসৰণ বা মানি চলা বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱা কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন অলৰেডি আগৰ বছৰত আহি গৈছিল ইয়াৰ উত্তৰটো হ'ব 1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ওকে নেক্সট কুৱেশ্যন নম্বৰ 20 টো চোৱা ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা ব্ৰিটিছৰ দিনত অসমৰ যি কৃষকসকল আছিল তেওঁলোকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা কি কাৰণত তেওঁলোকৰ দুৰৱস্থা হৈছিল ইয়াৰ উত্তৰটো চোৱা ব্ৰিটিছৰ দিনত অসমৰ কৃষকসকলৰ দুৰৱস্থাৰ দুটা কাৰণ হ'ল 1 নম্বৰ কৃষকৰ পৰা অত্যাধিক কৰ সংগ্ৰহ হয়নে কৃষকৰ পৰা অত্যাধিক কৰ সংগ্ৰহ কৰিছিল যাৰ কাৰণে কৃষকসকল কি হৈ গৈছিল তেওঁলোকে কৰ দিওতে দুখীয়া হৈ গৈছিল তেওঁলোকৰ দুৰৱস্থা হৈ গৈছিল ওকে 2 নম্বৰটো আছিল প্ৰাকৃতিক দুৰ্যোগ হয় অসমৰ কথা আমি জানোৱে প্ৰাকৃতিক দুৰ্যোগ তাৰপিছত মহামাৰী আৰু দুৰ্ভিক্ষৰ সময়তো চৰকাৰৰ পৰা সকাহ পোৱা নাছিল আৰু প্ৰাকৃতিক দুৰ্যোগ অসমত যেনেকৈ বানপানী হৈ আছিল হয়নে আৰু মহামাৰীও হৈছিল তাৰপিছত দুৰ্ভিক্ষৰ সময়তো সেই সময়তো চৰকাৰৰ পৰা সকাহ পোৱা নাছিল মানে চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাছিল চৰকাৰৰ পৰা ৰেহাই পোৱা নাছিল সেই ব্ৰিটিছ চৰকাৰে তাৰ পিছতো কৰ সংগ্ৰহ কৰিছিল তো এইবোৰ কাৰণত এই দুটাই কাৰণ আছিল যাৰ কাৰণে কৃষকসকলৰ দুৰৱস্থা হৈছিল বুজি পাইছা নেক্সট কুৱেশ্যন যদি তোমালোকে কুৱেশ্যনবোৰ বুজি পাইছা উত্তৰবোৰ বুজি পাইছা তেনেহলে তোমালোকে এটা কমেন্ট কৰি জনাবা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰিবা 21 নম্বৰ কুৱেশ্যনটো চোৱা 1857 চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছে কৰ বৃদ্ধি কৰা দুটা কাৰণ উল্লেখ কৰা 1857 চনৰ যি বিদ্ৰোহ হৈছিল বিদ্ৰোহৰ পিছত ব্ৰিটিছে কৰ বৃদ্ধি কিয় কৰিছিল কৰাৰ দুটা কাৰণ উল্লেখ কৰা কি কাৰণত উত্তৰটো চোৱা 1857 চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছে কৰ বৃদ্ধি কৰা দুটা কাৰণ হ'ল 1 নম্বৰ বিদ্ৰোহত হোৱা ঘাটি পুৰাবলৈ কিয় বিদ্ৰোহত যিমান তেওঁলোকৰ কি হৈছিল খৰচ হৈ গৈছিল অথবা তেওঁলোকৰ যি ঘাটি হৈছিল লোকচান হৈছিল সেই লোকচানখিনি পুৰাবলৈ কৰ বৃদ্ধি কৰিছিল আৰু 2 নম্বৰ হৈছে সমতা হস্তান্তৰৰ ফলত পোৱা কোম্পানীৰ সম্পত্তি কিনিবলৈ আৰু সমতাৰ হস্তান্তৰৰ পৰা পোৱা কোম্পানীৰ সম্পত্তি কিনিবলৈ বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 22 টো চোৱা কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল আৰু কি কি কামৰূপ ৰাজ্যখন কেইটা ভাগত বিভক্ত আছিল আৰু কি কি উত্তৰটো চোৱা কামৰূপ ৰাজ্য 4টা ভাগত বিভক্ত আছিল যেনে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সমাৰপীঠ ওকে মনত থাকিব কামৰূপ ৰাজ্য বহুত ইম্পৰ্টেন্ট কুৱেশ্যন 2 নম্বৰৰ কাৰণে আহি যাব পাৰে কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল 4টা ভাগত কি আছিল ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সমাৰপীঠ নেক্সট কুৱেশ্যন নম্বৰ 23 টো চোৱা খ্ৰীষ্টপূৰ্ব 10ৰ পৰা 17 শতিকাৰ ভিতৰত উপমহাদেশখন ভ্ৰমণ কৰা 4জন ভ্ৰমণকাৰীৰ নাম লিখা হয় খ্ৰীষ্টপূৰ্ব 10ৰ পৰা 17 শতিকাৰ ভিতৰত উপমহাদেশখন ভ্ৰমণ কৰা 4জন ভ্ৰমণকাৰীৰ নাম লিখা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰটো চোৱা শতিকাৰ ভিতৰত উপমহাদেশখন ভ্ৰমণ কৰা 4জন ভ্ৰমণকাৰীৰ নাম হ'ল ৰাষ্ট্ৰদূত আব্দুৰ ৰাজ্জাক আৰু আলবেৰুনি ইবনে বাতুতা ফ্ৰান্সকুছ বাৰ্নিয়াৰ কোন আছিল ৰাষ্ট্ৰদূত আব্দুৰ ৰাজ্জাক আছিল আলবেৰুনি আছিল ইবনে বাতুতা আছিল যি দুজনৰ নাম তোমালোকে বহুবাৰ পাইছা হয়নে 1 নম্বৰীয়া প্ৰশ্নটো পাইছা আলবেৰুনি আৰু ইবনে বাতুতা তো তোমালোকৰ মনত থাকিব আৰু এটা আছিল ৰাষ্ট্ৰদূত আব্দুৰ ৰাজ্জাক আছিল আৰু ফ্ৰান্সকুছ বাৰ্নিয়াৰ আছিল মনত থাকিব নেক্সট কুৱেশ্যন নম্বৰ 24 টো চোৱা আলবেৰুনিৰ লিখনিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা আলবেৰুনিৰ লিখনিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰিব দিছে ইয়াৰ উত্তৰটো হ'ব আলবেৰুনিয়ে অতি কম দিনৰ ভিতৰতে আৰবী সিৰিয়া পাৰ্চী হিব্ৰু আৰু সংস্কৃত ভাষাত পাৰ্গত হৈছিল যি আলবেৰুনিৰ তেওঁ লিখনিৰ দুটা বৈশিষ্ট্য হ'ব তেওঁ অতি কম দিনতে আৰবী সিৰিয়া পাৰ্চী সংস্কৃত ভাষাত কি হৈ গৈছিল পাৰ্গত হৈছিল আৰু 2 নম্বৰটো আছিল আলবেৰুনিয়ে গ্ৰীক ভাষা নজনাকৈ আৰবী ভাষালৈ
অনুদিত গ্ৰন্থৰ যোগেদি প্লুটো আৰু আন গ্ৰীক দাৰ্শনিকসকলৰ লিখনিৰ লগত পৰিচিত হৈ পৰিছিল বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 25 টো চোৱা ইবনে বতুতাৰ পৰ্দাঙ্ক অনুসৰণ কৰি ভাৰতলৈ অহা দুজন পৰ্যটকৰ নাম লিখা মানে ইবনে বতুতাৰ যি ফুট আছে ন ভৰি পৰিছিল ন ইয়াতে তো সেই মতে আৰু তেওঁৰ কাৰণে অহা আৰু দুজন কি পৰ্যটকৰ নাম লিখিব হৈছে মানে ইবনে বতুতাৰ কাৰণে আৰু দুজন আহিছিল সেই দুজনৰ নাম কি হ'ব ইবনে বতুতাৰ পৰ্দাঙ্ক অনুসৰণ কৰি ভাৰতলৈ অহা দুজন পৰ্যটকৰ নাম হ'ল আব্দুল ৰাজ্জাক আৰু শ্বেখ আলী হাজিন কোন আছিল আব্দুল ৰাজ্জাক অলপ আগত আমি নামটো পাইলো মনত ৰাখিবা আৰু শ্বেখ আলী হাজিন আছিল বুজি পাইছা নেক্সট কুৱেশ্যন 26 নম্বৰ কুৱেশ্যনটো চোৱা কিতাবুল হিন্দৰ ওপৰত এটি টোকা লিখা 2 নম্বৰীয়া প্ৰশ্ন আহি যাব পাৰে 2 নম্বৰীয়া নাহিলেও কিন্তু তোমালোকৰ 4 নম্বৰীয়া আহিব পাৰে এই ভিডিঅ'টো যিমানবোৰ আলোচনা কৰি আছো যদিও 2 নম্বৰীয়া কিন্তু 4 নম্বৰীয়াৰ কাৰণে এইকেইটা ইম্পৰ্টেণ্ট আহি যাব পাৰে ওকে যাতে তোমালোকে লিখিব পাৰা তো উত্তৰটো চোৱা কিতাবুল হিন্দৰ ওপৰত এটি টোকা লিখিব দিছে আল বেৰুনিয়ে কোনে ৰচনা কৰিছিল আল বেৰুনিয়ে সাহিত্যত ভ্ৰমণৰ অভিজ্ঞতাৰ ভিত্তিত সহজ সৰল আৰবী ভাষাত কিতাবুল হিন্দ ৰচনা কৰিছিল তেওঁ সহজ সৰল আৰবী ভাষাত কিতাবুল হিন্দ ৰচনা কৰিছিল তেওঁৰ অভিজ্ঞতাসমূহ আৰু 40টা অধ্যায়ত বিভক্ত গ্ৰন্থখনৰ বিষয়বস্তু আছিল ধৰ্ম মনত ৰাখিবা যে কিতাবুল হিন্দ আছিল এই কিতাবুল হিন্দ 40টা অধ্যায়ত বিভক্ত আছিল কেইটা 40টা 40 মনত ৰাখিবা তো এই গ্ৰন্থখনৰ বিষয়বস্তু আছিল ধৰ্ম সাহিত্য সংস্কৃতি দৰ্শন ভূগোল অংক বিজ্ঞান ৰাসায়ন বিজ্ঞান জ্যোতিৰ্বিজ্ঞান ৰীতি নীতি আচাৰ ব্যৱহাৰ অন্ধবিশ্বাস জোখমাখ ইত্যাদি হয় ইয়াৰ পৰা আমি সমসাময়িক ভাৰতীয় সমাজৰ প্ৰকৃত স্বৰূপ জানিব পাৰো আৰু এই কিতাপটোৰ পৰা আমি সমসাময়িক ভাৰতীয় সমাজৰ প্ৰকৃত স্বৰূপ জানিব পাৰো ওকে বুজি পাইছা আশা কৰো তোমালোকে উত্তৰটো গম পাইছা তোমালোকে এবাৰ পঢ়ি ললে তোমালোকৰ হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 27 টো চোৱা ইবনে বতুতা কোৰ পৰা আহিছিল যদিও 1 নম্বৰীয়া প্ৰশ্ন কিন্তু মই দি দিছো কাৰণ এটা ইম্পৰ্টেন্ট কুৱেশ্যন লাগিছে পশ্চিম আফ্ৰিকাৰ মৰক্কোৰ পৰা ইবনে বতুতা আহিছিল ইবনে বতুতা কোৰ পৰা আহিছিল পশ্চিম আফ্ৰিকাৰ মৰক্কোৰ পৰা ইবনে বতুতা আহিছিল নেক্সট কুৱেশ্যন কিতাবুল হিন্দ গ্ৰন্থখন কেইটা ভাগত বিভক্ত অলপ আগতে মই ক'লো কিতাবুল হিন্দ 40টা ভাগত বিভক্ত মনত ৰাখিবা যদিও 1 নম্বৰীয়া 2 নম্বৰীয়া ভিডিঅ'ত 1 নম্বৰীয়া দিছো কিন্তু ইম্পৰ্টেন্ট হয় নেক্সট কুৱেশ্যন নম্বৰ 29 টো চোৱা দুজন বিখ্যাত সুফি সন্তৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ব দুজন বিখ্যাত সুফি সন্তৰ নাম হ'ল ৰাবি আৰু মনসুৰ বিন হালাজ কোন আছিল ৰাবি আৰু মনসুৰ বিন হালাজ নেক্সট কুৱেশ্যন নম্বৰ 30 টো চোৱা বলি আৰু আউলিয়াৰ অৰ্থ কি যি ওলি বুলি কোৱা হয় ওলি আৰু আউলিয়াৰ অৰ্থ কি এই দুটা হ'ল কি ইছলামিক শব্দ চোৱা ওলি আৰু আউলিয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ মিত্ৰ এজন সুফি ওলি আৰু আউলিয়াৰ এই শব্দ দুটাৰ অৰ্থ হৈছে ঈশ্বৰৰ মানে আল্লাহ বা ভগৱানৰ মিত্ৰ মানে বন্ধু এজন সুফি বুজি পাইছা যি আল্লাহৰ নিকটাত্মীয় বুলি দাবী কৰিছিল আৰু যোনে মানে আল্লাহৰ ওচৰত মানে একদম ওচৰৰ মানুহ বুলি দাবী কৰিছিল বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 31 টো চোৱা 31 টো উৰ্দু ভাষাৰ বিষয়ে চমুকৈ উল্লেখ কৰা এই কুৱেশ্যনটো ইম্পৰ্টেন্ট কুৱেশ্যন উৰ্দু ভাষাৰ বিষয়ে চমুকৈ উল্লেখ দিব পাৰে 2 নম্বৰৰ কাৰণে উত্তৰটো চোৱা উৰ্দু ভাষা হ'ল হিন্দু আৰু মুছলমানৰ সংস্কৃতিৰ সংমিশ্ৰণৰ দ্বাৰা প্ৰতিষ্ঠিত হোৱা ভাষা মনত কৰিবা উৰ্দু ভাষা হ'ল হিন্দু আৰু মুছলমানৰ সংস্কৃতিৰ সংমিশ্ৰণৰ দ্বাৰা প্ৰতিষ্ঠিত হোৱা ভাষা ইয়াৰ শব্দ সম্ভাৰবোৰ হিন্দী ফৰাচী আৰু আৰবী ভাষাৰ পৰা উদ্ভৱ কৰা আৰু ইয়াৰ যিমানবোৰ শব্দ আছে উৰ্দু ভাষাৰ এই উৰ্দু ভাষাৰ শব্দবোৰ হিন্দী ফৰাচী আৰবী ভাষাৰ পৰা উদ্ভৱ হোৱা মনত থাকিব নেক্সট কুৱেশ্যন নম্বৰ 32 টো চোৱা কোনে কেতিয়া বিজয়নগৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কোনে কেতিয়া বিজয়নগৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ইয়াৰ উত্তৰটো হ'ব হৰিহৰ আৰু বুক্কই 1336 খ্ৰীষ্টাব্দত বিজয়নগৰ প্ৰতিষ্ঠা কৰিছিল ওকে নেক্সট কুৱেশ্যন 33 নম্বৰ কুৱেশ্যনটো চোৱা বিজয়নগৰ সাম্ৰাজ্যৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজাজন কোন আৰু তেওঁ কোন ৰাজবংশৰ লোক আছিল বিজয়নগৰ সাম্ৰাজ্যৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজাজন কোন আছিল বিজয়নগৰ সাম্ৰাজ্যৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজাজন কৃষ্ণদেৱ ৰায় আৰু তেওঁ
ৰাজবংশৰ লোক আছিল কৰ লোক আছিল তেওঁ কোন ৰাজবংশৰ তুলুভা ৰাজবংশৰ লোক আছিল মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন নেক্সট কুৱেশ্যন 34 নম্বৰ কুৱেশ্যনটো চোৱা কোনে কেতিয়া বিজয়নগৰ সাম্ৰাজ্য পুনৰ উদ্ধাৰ কৰিছিল হয় কোনে কেতিয়া এটো আমি এটা পাইছো কোনে কেতিয়া বিজয়নগৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এটো বেলেগ তাৰ পিছত এতিয়া আমাক সুধিছে যে কোনে কেতিয়া বিজয়নগৰ সাম্ৰাজ্য পুনৰ উদ্ধাৰ কৰিছিল ইয়াৰ উত্তৰটো হ'ব কাৰ্নেল কলিন মেকেন্ডিয়ে 1800 খ্ৰীষ্টাব্দত বিজয়নগৰ সাম্ৰাজ্য পুনৰ উদ্ধাৰ কৰিছিল মনত ৰাখিবা তোমালোকে কনফিউজ নহবা কোনে কেতিয়া বিজয়নগৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল হেতু হ'ব হৰিহৰ আৰু বুক্কয় 1336 খ্ৰীষ্টাব্দত তাৰ পিছত কিন্তু কৈছে কোনে কেতিয়া বিজয়নগৰ সাম্ৰাজ্য পুনৰ উদ্ধাৰ কৰিছিল কাৰ্নেল কলিন মেকেঞ্জিয়ে ওকে তো আজিলৈ ইমানখিনি আছিল কিন্তু পাৰ্ট বিও আহিব পাৰ্ট 2 আছে পাৰ্ট 2 লিংক ডেসক্ৰিপচনতে আছে আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই